নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনখন দেশে সৰ্বাধিকবাৰ বিশ্বকাপ ফুটবল খিতাপ দাখিল কৰিছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ব্ৰাজিল। মনত ৰাখিব বৰ্তমানলৈকে ব্ৰাজিলে সৰ্বাধিকবাৰ বিশ্বকাপ ফুটবল খিতাপ দাখিল কৰিছে। নেক্সট কুৱেশ্যনটিত আছে টকিঅ' অলিম্পিক 2020ত জেভলিন থ্ৰ' ইভেণ্টত ভাৰতৰ হৈ কোনে স্বৰ্ণ পদক লাভ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নীৰজ চোপ্ৰা। মনত ৰাখিব টকিঅ' অলিম্পিক 2020ত জেভলিন থ্ৰ' ইভেণ্টত ভাৰতৰ হৈ নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনো বিদেশী ফুটবল ক্লাবত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? কোনো বিদেশী ফুটবল ক্লাবত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি বাইচুং ভুটিয়া। মনত ৰাখিব বাইচুং ভুটিয়াই হৈছে ভাৰতীয় খেলুৱৈ প্ৰথম গৰাকী যিগৰাকীয়ে বিদেশী ফুটবল ক্লাবত খেলিছে। নেক্সট কুৱেশ্যনটিত আছে কোন চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1983 চনত। মনত ৰাখিব 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আৰু সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন কোন আছিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে কোনটো আন্দোলনে বাণিজ্যিক বেংক গঠনত উৎসাহ যোগাইছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ স্বদেশী আন্দোলন। মনত ৰাখিব স্বদেশী আন্দোলনে বাণিজ্যিক বেংক গঠনত উৎসাহ যোগাইছিল। নেক্সট কুৱেশ্যনটিত আছে বেংকিং নিয়ন্ত্ৰণ আইন কোন চনত গৃহীত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1949 চনত। মনত ৰাখিব বেংকিং নিয়ন্ত্ৰণ আইন 1949 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক? তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বেংক অফ হিন্দুস্তান। মনত ৰাখিব বেংক অফ হিন্দুস্তান হৈছে ভাৰতৰ প্ৰথম বেংক। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 1.5 কিলোমিটাৰ অৰ্থাৎ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 9 কিলোমিটাৰ। মনত ৰাখিব ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 9 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোন চনত স্থাপন কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 1911 চনত। মনত ৰাখিব টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান 1911 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল? ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 430 বৰ্গ কিলোমিটাৰ। মনত ৰাখিব ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি আছিল 430 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বৰাইল পাহাৰ। মনত ৰাখিব বৰাইল পাহাৰ হৈছে
অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দিখৌ মনত ৰাখিব দিখৌ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা নেক্সট কুৱেশ্যনটিত আছে গ্ৰহাণুৰ প্ৰতি কাৰ মাজত পোৱা যায় অৰ্থাৎ গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত পোৱা যায় অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মংগল আৰু বৃহস্পতিৰ মাজত মনত ৰাখিব গ্ৰহাণুপতি অৰ্থাৎ গ্ৰহাণুপুঞ্জসমূহ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত পোৱা যায় নেক্সট কুৱেশ্যনটিত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গেনিমেড মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমেড নেক্সট কুৱেশ্যনটিত আছে নিৰ্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটক কি বুলি কোৱা হয় অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তৰামণ্ডল মনত ৰাখিব নিৰ্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটবোৰক তৰামণ্ডল বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ নিকটতম গ্ৰহ কোনটো অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বুধ মনত ৰাখিব পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে বুধ নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা হৈছিল অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1873 চনত মনত ৰাখিব অসমীয়া ভাষাটো 1873 চনত পুনৰ প্ৰতিষ্ঠা হৈছিল কুৱেশ্যনটিত আছে ফুলগুৰি বিদ্ৰোহৰ মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লেফটেনেণ্ট সিংগাৰ মনত ৰাখিব ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী হৈছে লেফটেনেণ্ট সিংগাৰ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোন ৰাজ্যৰ লগত অসমৰ কোনো সীমা নাই অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিম মনত ৰাখিব ছিকিম ৰাজ্যখনৰ লগত অসমৰ কোনো সীমা নাই অৰ্থাৎ অসমে কোনো সীমা ছিকিমৰ লগত ভাগ বতৰা কৰা নাই